নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকৰ লগত উপস্থাপন কৰিম আত্মসহায়ক গোটৰ মহিলাসকলক যি অসম চৰকাৰে 10,000 টকা দিয়াৰ কথা আছে, সেই 10,000 টকাটোৰ সন্দৰ্ভত মই আপোনালোকক কিছুমান তথ্য যোগোতাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰিব, কণ্টিনিউ চাই থাকিব, তেতিয়াহে কথাখিনি আপুনি জানিব পাৰিব বা বুজি পাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, প্ৰায় সংখ্যক বন্ধু বান্ধৱীয়ে বা বহুতো বন্ধু বান্ধৱীয়ে বা হিতাধিকাৰীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছে যে তেওঁলোকৰ একাউণ্টত 10,000 টকাটো কেতিয়াকৈ সোমাব বা তেওঁলোকক ইণ্টাৰভিউত কেতিয়াকৈ মাতিব, সেই সম্পৰ্কে সুধিছে আৰু কি কি প্ৰশ্ন তেওঁলোকৰ সন্মুখীন হ'ব বা কি কি প্ৰশ্ন সুধিব। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰথম অৱস্থাত মই ইণ্টাৰভিউৰ কথা আপোনালোকক কৈ যাওঁ। প্ৰথম অৱস্থাত আপোনালোকক ইণ্টাৰভিউত কেতিয়াকৈ আপোনালোকক মাতিব। আপোনালোকে নিশ্চয় গম পায় যে আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰিলে বা জমা দিলে। জমা দিয়াৰ পাছত যিহেতু আপোনালোকক ইণ্টাৰভিউলৈ মাতিব, প্ৰথমতে আপোনালোকক জমা দিয়াৰ পাছত ফৰ্মসমূহ ৰিভিউ কৰিছে বা ভেৰিফাই কৰি আছে। ভেৰিফাই কমপ্লিট হোৱাৰ পিছতে আকৌ সেই ফৰ্মসমূহ আপোনালোকক অনলাইনত পঠাইছে। অনলাইনত পঠোৱাৰ পিছত আপোনালোকক হয়তো ইণ্টাৰভিউত মাতিব। ইণ্টাৰভিউত মাতি পেলাই কি সুধিব, আপোনালোকৰ সন্তানৰ সংখ্যা কিমান আছে বা কি কথা, সেইখিনি প্ৰশ্ন সুধিব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই এখন মিটিঙত মন্তব্য কৰিছিল যে তেওঁলোকক এটা ইণ্টাৰভিউত এটেণ্ড হ'ব লাগিব। সেই ইণ্টাৰভিউত মাত্ৰ এটাই প্ৰশ্ন সোধা হ'ব। সেই প্ৰশ্নটো হৈছে যে তেওঁলোকৰ সন্তানৰ সীমা সংখ্যা কিমান বা কেইজন সন্তান আছে, সেই সম্পৰ্কে সুধিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে। তাৰপিছত এতিয়া কথা হ'ল আপোনালোকৰ একাউণ্টত টকাটো কেতিয়াকৈ সোমাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে আগন্তুক নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ যিহেতু অধিসূচনা জাৰি কৰিলে কোন ডিষ্ট্ৰিক্টত কেতিয়া ইলেকশ্যন হ'ব বা ভোট হ'ব, সেই সম্পৰ্কে আপোনালোকে নিশ্চয় গম পায়। কিন্তু আপোনালোকক ইলেকশ্যনৰ আগতে হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱাই দিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে আপোনালোকৰ ইলেকশ্যনৰ আগতেই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কোন তাৰিখে বা কোন মাহত আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱাই দিব, সেই সম্পৰ্কে কোনো ধৰণৰ ন'টিচ জাৰি কৰা নাই। যেতিয়াই ন'টিচ জাৰি কৰিব, মই এই ইউটিউব চেনেলতে আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিম। আপোনালোকে চাই থাকিব, নিশ্চয় গম পাব। যিহেতু আপোনালোকে ফৰ্মসমূহ ছাবমিট কৰাৰ পিছত আপোনালোকৰ ফৰ্মসমূহ ৰিজেক্ট হোৱাৰ কোনো সম্ভাৱনা নাথাকে। কেলৈ সম্ভাৱনা নাথাকে মই কৈ দিছোঁ। যিহেতু আপোনালোকৰ ভেৰিফিকেশ্যন কৰি আছে, ভেৰিফাই কৰি আছে, যদি আপোনালোকৰ ফৰ্মখন যদি ভুল হয়, ভুল হ'লে আপোনাক কি কৰিব, আপোনাক ফোন কৰি, যিহেতু ফৰ্মখনত এটা নাম্বাৰ আপুনি দি থৈছে, সেই নাম্বাৰটোত আপোনাক ফোন কৰিব। ফোন কৰি পেলাই আপোনাক মাতিব। যদি আপোনাৰ কিবা ভুল হৈছে, তেন্তে আপোনাৰ ভুলখিনি শুধৰণি কৰি দিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে আপুনি সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰিছে। কি ব্যৱসায় কৰিব, কি বিজনেছ কৰিব, সেই সম্পৰ্কে আপুনি সুন্দৰকৈ ডিটেইলছ দিছে। ডিটেইলছখিনি চেক কৰিব। যদি আপোনাৰ ভুল ভ্ৰান্তি হৈ আছে, সেই ভুলখিনি শুধৰাবৰ বাবে মই আকৌ কৈছোঁ, আপোনাক ফোন কৰিবা। আপুনি যিটো নাম্বাৰটো ফৰ্মখনত দি থোৱা আছে, সেই নাম্বাৰটোলৈ আপোনাক কল কৰি পেলাই মাতিব। এতিয়া বন্ধু বান্ধৱীসকল, এটা কথা আপোনালোকক এই কণ্ট্ৰে কৈ থৈ যাওঁ, যদি আপুনি এতিয়াও আধাৰ কাৰ্ড আৰু বেংক পাছবুক একেলগে সংলগ্ন কৰা নাই বা লিংক কৰা নাই, তেন্তে আপুনি অতি সোনকালে এতিয়াও লিংক কৰি লওক। লিংক কৰাৰ পাছতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 10,000 টকা আপোনাৰ নিজা বেংক একাউণ্টত। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। আপুনি ভিডিঅ'টো কণ্টিনিউ চোৱাৰ বাবে ধন্যবাদ। আৰু আমাৰ ইউটিউব চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।